হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপৰ ৮ নম্বৰ পাঠ গাই গাই যাওঁ এই কবিতাটো মই তোমালোকক পঢ়াই দিম। তোমালোকে মনোযোগ দি মোৰ লগে লগে পঢ়ি যাবা দেই। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকৰ মা বা দেউতাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ক'বা, ঠিক আছে? গাই গাই যাওঁ। ৰ'দালি এ ৰ'দ দে, আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, কোৱাই ক'লে কলাই, বান্দৰী নচুৱাই, বাঁহ বাৰী গোসাঁই ঘৰত। ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। আকৌ এবাৰ পঢ়াই দিছোঁ, পঢ়ি যাবা দেই। গাই গাই যাওঁ। ৰ'দালি এ ৰ'দ দে, আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, কোৱাই ক'লে কলাই, বান্দৰী নচুৱাই, বাঁহ বাৰী গোসাঁই ঘৰত। ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। গাই গাই যাওঁ। ৰ'দালি এ ৰ'দ দে, আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, কোৱাই ক'লে কলাই, বান্দৰী নচুৱাই, বাঁহ বাৰী গোসাঁই ঘৰত। ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। কবিতাটো শেষ হৈছে, ঠিক আছে? তোমালোকে ভালদৰে পঢ়িবা। আৰু এতিয়া মই তোমালোকক ইয়াৰ প্ৰশ্ন উত্তৰসমূহ কৰাই দিম, তোমালোকে ভালকৈ চাবা দেই। আৰু ভিডিঅ'টো এটা লাইক কৰিবা, পাৰিলে লগৰবোৰক শ্বেয়াৰ কৰিবা ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। এতিয়া আহা প্ৰশ্ন উত্তৰবিলাক কৰোঁ। উত্তৰ দিয়া। ক, ৰ'দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে? উত্তৰ হ'ব বৰপীৰা। খ, বতা চৰায়ে ধান নাখালে কি খাব? চাউল খাব। গ, ৰতনপুৰত কি বাদ্য বাজে? উত্তৰ, ঢোল আৰু খোল বাজে। খ, খৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে? উত্তৰ, ঘনচিৰিকাই। নেক্সট প্ৰশ্ন, শেষৰ ধ্বনি মিলা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা। ইয়াত কি আছে? লঠৰ চিকাৰেলি আলি। এই লঠৰ চিকাৰেলিটো শেষত আছে, এই শেষৰ শব্দটো ব্যৱহাৰ কৰি ইয়াত লিখিছে। চুলি, জালি লিখিছে, ঠিক আছে? ইয়াত চৰাই দিয়া আছে, এই হৰচৰিটো লাষ্টত লগাই শব্দ কেইটামান লিখিব লাগে, দুটা লিখিব লাগে। ইয়াত মই লিখিছোঁ শৰাই আৰু আই। খাম।
মটো লগাই লিখিব লাগে আম লিখিছোঁ আৰু কাম লিখিছোঁ ঠিক আছে আৰু নেক্সট কুৱেশ্যন শব্দ গঠন কৰোঁ আহা শব্দ গঠন কৰিবলৈ কৈছে ইয়াত কি আছে তৰা ইয়াত ৰ'দ উদাহৰণ দি আছে ৰ'দ ৰ'দালি লিটো লগাব লাগে ইয়াত কি আছে তৰা আছে তৰা তৰালি বেজ বেজালি লৰা লৰালি খৰ খৰালি ঠিক আছে লিটো লাষ্টত লগাই দিছোঁ তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত দিছে খটো বিৰিণা বিৰিণা তলি এই তলি শব্দটো লাষ্টত লগাই দিব লাগে এই বিৰিণাৰ লাষ্টত কি তলি শব্দটো লগাই বিৰিণা তলি লিখিছে ইয়াত মাহ আছে মাহ তলি হ'ব ইয়াত কঠীয়া আছে কঠীয়া তলি সৰিয়হ আছে সৰিয়হ তলি হ'ব ঠিক আছে সৰিয়হটো লিখিবি আৰু এইটো লিখিবি কলহৰ কলতলি চৰুৰ আছে চৰু তলি হ'ব বাকচ আছে বাকচ তলি কেৰাহীৰ কেৰাহী তলি হ'ব ঠিক আছে ভালকৈ লিখিবা নাজানিলে ঘৰত দেউতাক বা মাক সুধিবা নহ'লে দাদা বাইদেউ থাকিলে সুধিবা দেই চ' মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছবিলাক কৰাই দিলোঁ আৰু বাকীখিনি তোমালোকক ক্লাছতে ছাৰ বাইদেৱে পঢ়াই যদি সিহঁতে শিকাই দিব ঠিক আছে আৰু তোমালোকে ছাৰ বাইদেউৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু ঘৰত পঢ়িবা এই কবিতাটো দেই চ' সকলোকে থেংক ইউ বাই